সুখবৰ বঙাইগাঁও লৱাৰ আছাম হস্পিটেলত ছুপাৰ স্পেচিয়েলিটি সেৱা আৰম্ভ নামনি অসমৰ বাবে সুখবৰ বঙাইগাঁও লৱাৰ আছাম হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ নামনি অসমৰ ভিতৰত প্ৰথম এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হিচাপে গঢ়িবলৈ গৈ আছে। বৰ্তমান এইখন হস্পিটেলত গেষ্ট্ৰএণ্টাৰলজি, ইউৰোলজি, নেফ্ৰলজি আৰু নিউৰোচাৰ্জাৰী এই চাৰিটা বিভাগত ছুপাৰ স্পেচিয়েলিটি সেৱা অব্যাহত থকা বুলি হস্পিটেলখনত আজি আয়োজন কৰা এক সংবাদমেল যোগে এই তথ্য প্ৰকাশ কৰে ব্যক্তিগত খণ্ডৰ এই হস্পিটেলখনৰ মুখ্য পৰিচালনা অংশীদাৰ ডাক্তৰ ইতেশ বৰদলৈ। তেওঁ জনোৱা মতে এই চাৰি বিভাগত গেষ্ট্ৰএণ্টাৰলজি বিভাগত বিশিষ্ট গেষ্ট্ৰএণ্টাৰলজিষ্ট ডাক্তৰ সুমন আচাৰ্য, ইউৰোলজি বিভাগত বিশিষ্ট ইউৰোলজিষ্ট ডাক্তৰ টিকেনজিৎ মজুমদাৰ, নেফ্ৰলজি বিভাগত বিশিষ্ট নেফ্ৰলজিষ্ট ডাক্তৰ দীপাংকৰ তালুকদাৰ আৰু নিউৰোচাৰ্জাৰী বিভাগত বিশিষ্ট নিউৰোচাৰ্জন ডাক্তৰ এছৰাফা ইতিমধ্যে যোগদান কৰি হস্পিটেলখনত এই বিভাগবোৰত ছুপাৰ স্পেচিয়েলিটি চিকিৎসা সেৱা চলিছে। এতিয়াৰ পৰা সকলো ধৰণৰ ইউৰো আৰু নিউৰোচাৰ্জাৰী বিভাগৰ অস্ত্ৰোপচাৰ এইখন হস্পিটেলত উপলব্ধ বুলি জনোৱা হয়। লগতে জনোৱা মতে হস্পিটেলখনত 8টা উচ্চমানৰ হেম'ডায়ালিচিছ মেচিনৰ নতুনকৈ এখন ইউনিটো খোলা হৈছে। হস্পিটেলখনত এই সকলো সেৱা 24 ঘণ্টা উপলব্ধ হ'ব বুলিও জনোৱা হয়। কম খৰচত এই সেৱাসমূহ উপলব্ধ হ'ব বুলিও জনোৱা হয় সংবাদমেলত। ইপিনে মে' মাহৰ প্ৰথম সপ্তাহতে হস্পিটেলখনত কেথলিক সেৱাৰ সৈতে জ্যেষ্ঠ কাৰ্ডিঅলজিষ্টৰ তত্বাৱধানত কাৰ্ডিঅলজি বিভাগৰো শুভাৰম্ভ কৰা হ'ব বুলি জনোৱা হয় আজিৰ এই সংবাদমেলত। এতিয়াৰ পৰা নামনি অসমৰ ৰোগীসকলে ধন আৰু সময় ব্যয় কৰি গুৱাহাটী অথবা চুবুৰীয়া ৰাজ্য পশ্চিমবংগত যাব নালাগিব বুলিও জনোৱা হয়। আজিৰ এই সংবাদমেলত মুখ্য অংশীদাৰ ডাক্তৰ ইতেশ বৰদলৈৰ লগতে ছুপাৰ স্পেচিয়েলিটি বিভাগৰ চিকিৎসকসকল ক্ৰমে ডাক্তৰ সুমন আচাৰ্য, ডাক্তৰ টিকেনজিৎ মজুমদাৰ, ডাক্তৰ দীপাংকৰ তালুকদাৰ, ডাক্তৰ এছৰাফাসহ হস্পিটেলখনৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। তো প্ৰথমে সকলোকে মোৰ ধন্যবাদ যাচিছোঁ। লৱাৰ আছাম হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ বিহু আহিছে, সকলোকে শুভেচ্ছা যাচিছোঁ। আপোনালোকৰ যোগেদি আজি আমি কিছু খবৰ আমাৰ বিশেষকৈ লৱাৰ আছামৰ যিসকল আমাৰ জনগণ আছে সকলো লোকে কিছু আমাৰ চিকিৎসালয়ত কিছু চিকিৎসা ব্যৱস্থা কৰা হৈছে। আৰু এই চিকিৎসা ব্যৱস্থাটো আমি ছুপাৰ স্পেচিয়েলিটি বুলি কওঁ, কাৰণ বিশেষত্ব এইটো হ'ল যে যদিও আমাৰ মেডিকেল কলেজবিলাক হৈছে আৰু যথেষ্ট আমাৰ প্ৰাইভেট চেকআপত আমাৰ নাৰ্ছিং হোমবিলাকো আহিছে, কিন্তু কিছু ক্ষেত্ৰত আমি সকলোৱে এইটো পিছ পৰি আছিলোঁ। আৰু এই যিটো ব্যৱস্থা আমি পিছ পৰি আছিলোঁ সেইটো পূৰাবৰ কাৰণে আমি কিছু চেষ্টা কৰি আছিলোঁ আৰু লাহেকৈ আমাৰ এই সপোনটো এতিয়া দিঠকত পৰিণত হৈছে। আমি আজিৰ পৰা বহুতকেইটা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ছাৰ্ভিচ আমি অপেন কৰিছোঁ। প্ৰথম আমাৰ এটা 8টা বেডৰ 8টা মেচিন আছে, একেলগে আমি 8টা পেচেণ্টৰ হিম'ডায়ালিচিছ কৰিব পাৰিম। আৰু মেচিনবিলাক আমি নতুন আনিছোঁ। আজিৰ তাৰিখত ধৰ যিখিনি আমাৰ মেডিকেল ছায়েন্সে ৰিকমেণ্ড কৰে তেনেকুৱা হাই এণ্ডৰ আমি হিম'ডায়ালিচিছ মেচিন ৰাখিছোঁ। আমি একেলগে 8টা পেচেণ্ট হিম'ডায়ালিচিছ কৰিব পাৰিম আৰু এই ছাৰ্ভিচটো আমাৰ 24/7 থাকিব, ৰাতিও থাকিব, এনি টাইম অপেন থাকিব, যিকোনো সময়তে যিকোনো ডায়েলিচিছ কৰাৰ সুবিধা থাকিব। আৰু আমাৰ তাৰ লগতে যিহেতু ডায়েলিচিছ এটা নেফ্ৰলজি আণ্ডাৰত পৰে, আমাৰ ফুল টাইম নেফ্ৰলজিষ্টটো জইন কৰিছে ডক্টৰ দীপাংকৰ তালুকে চিনাকি কৰিছোঁ, গতিকে তেখেত এতিয়া আপোনালোকে পাব ইয়াতে। আৰু আমাৰ গেষ্ট্ৰএণ্টাৰলজি আগতে তেখেতে আমাৰ হস্পিটেলতে আছিলে, ডক্টৰ সুমন আচাৰ্য। তেখেত ইয়াতে মেডিচিনত MD কৰাৰ পিছত আমাৰ ইয়াতে আছিলে, তেওঁ আকৌ পঢ়িব গ'ল DM কৰি। আমাৰ ভাগ্য যে তেওঁ আকৌ আমাৰ ঘৰলৈ ঘূৰি আহিলে। তেওঁ ফুল টাইম এতিয়া আপোনালোকে গেষ্ট্ৰএণ্টাৰলজি পাব, তেওঁ অলৰেডি জইন কৰিছে। আৰু আমাৰ ইউৰলজিষ্ট আগতে আমাৰ পাৰ্ট টাইম ভিজিটিং আছিলে, এতিয়া আমাৰ ডক্টৰ মজুমদাৰ জইন কৰিছে, আজিৰ পৰা তেওঁ কাম কৰিছে। তো ফুল ফ্লেজত 24/7 ইউৰলজিও তেওঁলোকে পাব আমাৰ ইয়াতে। আৰু নিউৰোচাৰ্জন আমাৰ ছাৰে অকণমান আগতে জইন কৰিছিল যদিও তেখেতক চিনাকি কৰি দিছোঁ, সেইকাৰণে আমাৰ কিছু লিমিটেড ব্ৰেইনৰ অপাৰেশ্যন হৈছিল, কিন্তু এতিয়া আমি বহুত কমপ্লিকেটেড নিউৰোচাৰ্জাৰী কৰিব পাৰিম। তাৰ কাৰণে যি মাইক্ৰস্কোপ লাগে এইটো আমাৰ অনা হৈছে। গতিকে এটা ফুল ফ্লেজেড নিউৰোচাৰ্জাৰী অপাৰেশ্যনটো এতিয়া লৱাৰ আছাম হস্পিটেলত আপোনালোকে পাব। আৰু এটা খবৰ দিব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ যেতিয়া হাৰ্ট ষ্ট্ৰক হয়, হাৰ্ট এটেক হয়, তেতিয়া আচলতে এনজিঅ'গ্ৰাফি কৰি পেলাই এনজিঅ'প্লাষ্টি কৰিব লাগে আৰু টাইমটো 90 মিনিটৰ ভিতৰতে টেবুল টাইমটো হোৱাৰ পৰা। তো আমাৰ গোটেই লৱাৰ আছামত ধুবুৰী হওক, কোকৰাঝাৰ হওক, বৰপেটা, বাক্সা বা বঙাইগাঁও, চিৰাং, গোৱালপাৰা এই সুবিধাটো নাই, বৰ্তমানো নাই। আৰু এতিয়া আমি লৱাৰ আছাম হস্পিটেল আমাৰ কেথলেবটো আৰম্ভ কৰিছোঁ, মেচিন অলৰেডি ইনষ্টল কৰি আছে। আমি ফাৰ্ষ্ট উইক অফ মে'ত এইটো আমি আৰম্ভ কৰিম আৰু আৰম্ভণিতে আমি হয়তো
সীমিতভাৱেও কৰিব লাগিব, কাৰণ ৩-৪ দিন আমি এতিয়া এগ্ৰিমেণ্ট হৈছে যে একেৰাহে 3 দিন বা 4 দিন আমাৰ ছিনিয়ৰ এক্সপিৰিয়েঞ্চ কাৰ্ডিঅ'লজিষ্ট থাকিব। সেইখিনি সময়তে তেওঁ প্ৰচিডিউৰ কৰিবলৈ তেওঁ গুচি যাব। বাকী সময়খিনি আমাৰ এনজিঅ'গ্ৰাফিটো হ'ব, কিন্তু এনজিঅ'প্লাষ্টি যিহেতু এটা বহুত হাই এণ্ড অপাৰেশ্যন, আমি আৰম্ভ কৰিম, কিন্তু ফেচিলিটিটো আমাৰ অলৰেডি মেচিন আহি গৈছে, ইনষ্টল কৰি আছোঁ, ফাৰ্ষ্ট উইকত হ'ব। গতিকে 5টা ছুপাৰ স্পেচিয়েলিষ্ট ছাৰ্ভিচ, নেফ্ৰলজি, ইউৰলজি, গেষ্ট্ৰ'এন্টাৰলজি, নিউৰ'চাৰ্জ, কাৰ্ডিঅ'লজি, আৰু সকলোবিলাক এই ডিপাৰ্টমেণ্টৰ ভিতৰত সকলো থকা প্ৰচিডিউৰবিলাকে 2-এটা বস্তু আহি আছে। কিছু দিনৰ ভিতৰতে, মাহ নহয়, উইকছৰ ভিতৰতে সকলোবিলাক কৰিব পৰা যাব। যেনে গেষ্ট্ৰ'এন্টাৰলজি আমি বেলিনিং কৰোঁ, এণ্ডস্কপি কৰি পেলাই আমি কিছু অপাৰেশ্যন কৰোঁ, গোটেইবিলাক সুবিধা হ'ব হাই এণ্ডত। ইউৰলজি গোটেইবিলাক অপাৰেশ্যনে সুবিধা হ'ব, আৰু নিউৰ চাৰ্জাৰীও হ'ব, আৰু নেফ্ৰলজি প্লাজমা ফেৰেচিছৰ পৰা আৰম্ভ কৰি ডায়েলিচিছ নহয় আজিকালি বহুত ওলাইছে। এই গোটেইবিলাক ল'ৱাৰ আছাম হস্পিটেলত এটা এফৰ্ডেবল প্ৰাইচত আমি প্ৰিপেয়াৰ কৰিছোঁ, যাতে মানুহে সকলো কাৰণে এভেইলেবল হয় আৰু সকলোৱে যাতে কম খৰচতে চিকিৎসাটো পায়, তাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোকৰ আজি প্ৰেছ কনফাৰেন্সৰ যোগেদি গোটেই আমাৰ ল'ৱাৰ আছামৰ যিসকল আমাৰ জনগণ আছে, যিসকলক এনেকুৱা ধৰণৰ ছাৰ্ভিচ দৰকাৰী হ'ব, তেখেতসকলে এতিয়া গুৱাহাটীত নগৈ বা শিলিগুৰিত নগৈ যিসকলে বিচাৰে তেওঁলোকে কম খৰচতে ওচৰতে আমাৰ হস্পিটেলত এই গোটেইবিলাক চিকিৎসা উপলব্ধ হ'ব। আৰু এইটো আজিৰ পৰাই উপলব্ধ, কিছুমান অলৰেডি চলি আছিলে, কিন্তু ফুল ফ্লেজৰ আজিৰ পৰা আৰম্ভ হৈছে। গতিকে এই খবৰটো দিবলৈ, কাৰণ বহুত মানুহে গুৱাহাটীত যাবলৈ অসুবিধা হয়, গাড়ী ভাড়া লাগে আৰু থাকিব লাগে, ৱেটিং পিৰিয়ড থাকে, কষ্টলি হয়। গতিকে এতিয়া যদি ল'ৱাৰ আছামটো আমাৰ গোটেই 8খন ডিষ্ট্ৰিক্টৰ এইটো গেটৱে অফ দি ল'ৱাৰ আছাম, এতিয়া ধুবুৰীৰ পৰা এঘণ্টাত আহি পাব, কোকৰাঝাৰৰ পৰা এঘণ্টাও নালাগে, বৰপেটা বাক্সাৰ পৰা এঘণ্টাত আহি পাব, গোৱালপাৰা এঘণ্টাত আহি পাব, চিৰাঙো সোনকালে আহি পাব। গতিকে খুব কম সময়ৰ ভিতৰতে ইয়াতে আহি ইমাৰ্জেঞ্চি সময়ত তেওঁলোকে 24/7 আমাক খোলা থাকিব। তেওঁলোকে যদি যিসকলক দৰকাৰ হয় তেওঁলোকে চিকিৎসা ব্যৱস্থাটো পাব। এই 5টা ছুপাৰ স্পেচিয়েলিষ্ট আমাৰ যি বিষয় ব্যৱস্থা আছে তাৰ সকলোবিলাক ছাৰ্ভিচ পাব। গতিকে আপোনালোকক ইয়াৰ যোগেদিয়ে মই সকলো যিসকল আমাৰ সাংবাদিক বন্ধু আছে, প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যাতে ইয়াৰ যোগেদি যাতে আমাৰ জনগণে এই খবৰটো পায়, তেওঁলোকে দৰকাৰ সময়ত যাতে চিকিৎসা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে মই সকলোকে এই জনালোঁ। সকলোৱে যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব, তাৰে আশা কৰি মোৰ এই প্ৰেছ কনফাৰেন্স ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কাৰ্ডিঅ'লজি বাহিৰে আমাৰ গোটেইখিনি আৰম্ভ হৈ গৈছে। কাৰ্ডিঅ'লজিটোহে হোৱা নাই, এইটো ফাৰ্ষ্ট উইক মে' হ'ব। বাকী 4টা স্পেচ আমাৰ অলৰেডি আৰম্ভ কৰি দিছোঁ। আমাৰ তেখেতসকল অলৰেডি বহি আছে, সেইকাৰণে দেখাইছোঁ যে তেওঁলোকে অলৰেডি জইন কৰিছে, কাম আৰম্ভ কৰিছে। ছুপাৰভাইজাৰ হস্পিটেল হিচাপে আমি প্ৰচেছ চলি আছে। আমাৰ এইটো NABHৰ হ'ব লাগে। আমাৰ ফাৰ্ষ্ট পাৰ্টটো কমপ্লিট হৈছে, ছেকেণ্ড পাৰ্টটো কমপ্লিট হ'ব। আৰু এইটো আমি যেতিয়া আমাৰ যিটো হেল্থ এষ্টাব্লিছমেণ্ট এক্ট আছে, তাৰ ধৰি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰিলে অট'মেটিকেলি ছুপাৰভাইজাৰ হস্পিটেল হৈ যাব। ESIটো আপোনাৰ আমি এতিয়া এপ্লাই কৰিছোঁ, অলৰেডি প্ৰচেছত আছে। কাৰণ এইটো আগতে আমি এপ্লাই কৰিব লাগে তেওঁলোকক, আমাৰ ইণ্টাৰেষ্টটো মানে এক্সপ্ৰেছ কৰিব লাগে। গতিকে সেইটো দিয়া হৈছে, আৰু আমি তেওঁলোকক পাৰ্চুৱেট কৰিছোঁ। আৰু ডক্টৰবিলাকো মোৰ চিনাকি হয়, ছিনিয়ৰ, তেওঁলোকে এই নতুন বছৰত কৰিম বুলি কৈছে। আমাৰ গোটেই যিবিলাক বহুতবিলাক ইঞ্চুৰেঞ্চ অথৰিটিৰ লগত আমাৰ টাই আপ আছে, এম্পেনেলমেণ্ট। কিন্তু ইঞ্চুৰেঞ্চৰ পলিচি মতে কেতিয়াবা ধৰক কিছুমান ডিজিজত 1ম বছৰ নাপায়, কেতিয়াবা 2 বছৰ নাপায়। সেইটো আমাৰ লগত কথা নাই। এইটো ইঞ্চুৰেঞ্চৰ পলিচি যদি ফুলফিল হয়, পাই যাব তেতিয়া।